নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 জানুৱাৰী। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰস্তুত হৈছে PMAY নতুন হিতাধিকাৰীৰ তালিকাত চাওক আপোনাৰ নাম আছে নেকি। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2000 টকা নহয় 4000 টকা সোমাব। PM কিষাণৰ 5 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। আত্মীয়গোটৰ প্ৰতিজন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। দ্বিতীয় কিস্তিৰ টকা ল'বলৈ সাজু হওক প্ৰতিগৰাকী মহিলাই। ৰেচন কাৰ্ড থাকিলে তিনিটা নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থাকিলে কৰিব লাগিব EKYC, অন্যথা আপুনি ৰেচন কাৰ্ডৰ সুবিধা নাপাব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে, নাজানিলে বিপদ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম সবাই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? নতুন নিয়মেৰে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰস্তুত কৰিছে চৰকাৰী ঘৰৰ নতুন তালিকা। অতি শীঘ্ৰে হিতাধিকাৰীসকলে চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলে চৰকাৰী ঘৰৰ টকা সোমাব একাউণ্টত। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থকা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। আৰু ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। চৰকাৰে কিস্তিত দিয়া হ'ব 1,30,000 টকা। যদি আপুনি গাঁৱত বাস কৰি আছে তেনে ক্ষেত্ৰত 1,30,000 টকা লাভ কৰিব। যিসকলে টাউনত বাস কৰি আছে সেইসকলে লাভ কৰিব 2,70,000 টকা। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব চৰকাৰী ঘৰ। যিসকলে প্ৰথম কিস্তিৰ টকা পাইছে সেইসকলে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে চৰকাৰী ঘৰটো বনাই লওক আৰু তাৰপিছতে আপুনি দ্বিতীয় কিস্তি লাভ কৰিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনোৱা আৰম্ভ কৰক, অন্যথা নাপাব চৰকাৰী ঘৰৰ সুবিধাৰ লগতে যিকোনো চৰকাৰী সুবিধা। অসমত কোনো আৰু কেঁচা ঘৰত থাকিব নালাগে, প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে কেতিয়া চৰকাৰী ঘৰ টকা সোমাব? যিসকলে 9 ডিচেম্বৰত চৰকাৰী ঘৰ টকা লাভ কৰিছে সেইসকলে অতি শীঘ্ৰে দ্বিতীয় কিস্তিৰ টকা লাভ কৰিব। যদি আপুনি প্ৰথম কিস্তিৰ টকা পাইছে আৰু আপুনি প্ৰথম কিস্তিৰ টকাৰে ঘৰখন ফাউণ্ডেশ্যন লেভেললৈকে বনাইছে, নিশ্চয় আপুনি কমেণ্ট কৰক, নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আপুনি দ্বিতীয় কিস্তি কেতিয়া লাভ কৰিব। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম, অন্যথা PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো বৃত্তি নিৰ্বিশেষে সকলো কৃষকে কৰাটো বাঞ্ছনীয়। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই অতি শীঘ্ৰে পঞ্জীয়ন কৰক। কোনে পঞ্জীয়ন কৰিব লাগিব? পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে আপুনি যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী কপি। এই 4খন নথিপত্ৰ আপোনাৰ আছে নেকি? তেনে ক্ষেত্ৰত আপুনি পাব PM কিষাণৰ অধীনত বছৰি 6,000কৈ টকা। 4 মাহৰ মূৰে 2,000 টকা লাভ কৰিব আপুনি। যিসকল কৃষকৰ টকা পাই আছে সেইসকল কৃষকৰ একাউণ্টত কেতিয়া PM কিষাণৰ 22 নং কিস্তি টকা প্ৰদান কৰিব নিশ্চয় ভিডিঅ'ৰ শেষত জনাই দিম। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে জাননী। যিকোনো সময়ত যিকোনো মুহূৰ্তত আপুনি PM কিষাণত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই ল'ব পাৰিব। কিন্তু PM কিষাণত আবেদন কৰাৰ আগতে আপুনি ফাৰ্মাৰ ID বনাব লাগিব, অন্যথা PM কিষাণত নতুনকৈ আবেদন কৰিব নোৱাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নৱবৰ্ষৰ আৰম্ভণিতে দেশৰ কোটি কৃষকৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব টকা। আজিয়ে কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। আপুনি তালিকাত এবাৰ চাই লওক আপোনাৰ নাম তালিকাত আছে নেকি। তালিকাত নাম নাথাকিলে
আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। যদি কিবা আপোনাৰ অসুবিধা হৈছে তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ অন 55261। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 100 টকীয়া দালি, চেনি আৰু নিমখ হ'ব সম্পূৰ্ণ বিনামূলীয়া। অন্ন সেৱা সপ্তাহ চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যবাসীয়ে ৰেচন কাৰ্ডৰ যোগেদি পোৱা চাউল কেৱল বিনামূলীয়া নহয়, নিৰ্বাচনৰ পিছৰ পৰা দালি, চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়া হ'ব। শীঘ্ৰে ৰেচনৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডত লাভ কৰিব মিঠাতেল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 100 টকীয়া দালি, চেনি আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়া হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এছাৰত নাই কোনো বিতৰ্ক, এছাৰত কোনো হিন্দু মানুহৰ ঘৰত নটিচ যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছাৰক লৈ অৱশেষত মুখ খুলিলে। কোনো অসমীয়া মুছলমানৰ ঘৰতো যোৱা নাই নটিচ। মিয়াক নটিচ দি থাকিব লাগিব, নহ'লে মূৰৰ ওপৰত উঠিব। মিয়াক যিমান পাৰো দিগদাৰি দি থাকিম, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। ইয়াত কোনো লুকাবলগীয়া একোৱেই নাই। মিয়াসকলে বুজি পাব লাগিব যে অসমীয়াসকলে প্ৰতিশোধ কৰি আছে, প্ৰতিৰোধ কৰি আছে। এছাৰতো 2ৰ পৰা 4খন নটিচ যাব আৰু উচ্চতত যাব। মিয়াৰ লগত এইবোৰ কৰি থাকিম। আইনৰ গণ্ডিৰ ভিতৰত থাকি আমি মিয়াক দিগদাৰি দি থাকিম। আমাৰ জাতিক শেষ কৰাৰ চেষ্টা কৰাসকলৰ সৈতে কেতিয়াও নাথাকোঁ। এছাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো বিস্ফোৰক মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিন মিয়া মানুহৰে গুৱাহাটী ভৰিছিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে। চমৰীয়া, গৰৈমাৰী, বৰপেটা, ধুবুৰীৰ মিয়া মানুহৰে ভৰিছিল গুৱাহাটী। 700 মানুহৰ ভিতৰত 600 মিয়া মানুহে কংগ্ৰেছৰ পৰা বিচাৰিছে টিকট, আৰু কংগ্ৰেছে শীঘ্ৰে প্ৰকাশ কৰক তালিকা। ৰাজীৱ ভৱনত সলনি হৈছে মছজিদ লৈ এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। এতিয়া ৰাজীৱ ভৱন মছজিদ লৈ সলনি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁলোকে কেৱল প্ৰাৰ্থীৰ সংখ্যাহে দিছে, নাম প্ৰকাশ কৰা নাই। টিকট লাভৰ কাৰণে মিয়াই কংগ্ৰেছক দিছে 50,000কৈ টকা। মিয়াই বিজেপিক হৰুৱাবলৈ কংগ্ৰেছক দিছে এই দান বুলি মন্তব্য কৰিছে। মিয়াই দিয়া টকাই নিৰ্বাচনত ব্যৱহাৰ কৰিছে কংগ্ৰেছে। বিজেপিক হৰুৱাবলৈ মিয়াই আৰম্ভ কৰিছে জেহাদ। কংগ্ৰেছ যদি জয়ী হয়, শপত গ্ৰহণৰ দিনা গুৱাহাটী পৰিব মিয়াৰে। কংগ্ৰেছে অসমৰ ভৱিষ্যত মিয়াৰ হাতত এৰি দিছে। আগতে মিয়া মানুহে এনেকৈ গুৱাহাটীলৈ আহিব ভয় কৰিছিল, কিন্তু এতিয়া কংগ্ৰেছৰ বৰ্তমান নেতাসকলৰ কাৰণে ভয় নকৰে। আমাৰ নেতাই পাকিস্তানী, আমি কিয় বহি থাকিম? কংগ্ৰেছক পূৰ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ মনোনয়ন দাখিলৰ অন্তিম দিনা মিয়াৰে ভৰি পৰিব গুৱাহাটী, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এছাৰত অসমীয়া মুছলমান দেখি মুছলমানৰ টাৰ্গেট হৈছে। খিলঞ্জীয়া মুছলমানৰ ঘৰত জাননী যোৱাই নাই বুলি চিয়ামে মিছা মাতিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। NRCত নাম থকা কোনো মুছলমানৰ নাম কাটিব নোৱাৰিব। সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা হ'ব নাপায়। হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানৰ মুখ্যমন্ত্ৰী। সাম্প্ৰদায়িকতা নহয়, উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰীয়ে। প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক বিজেপি চৰকাৰে। মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। শান্তিৰ অসম কৰক, আমি আপোনালোকৰ লগত থাকিম। এছাৰত অসমীয়া মুছলমান আৰু দেশী মুছলমানৰ টাৰ্গেট হৈছে, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে। বিজেপিক ভোট দিয়াৰ সম্ভাৱনা নাই বাবেই কাটি দিয়া হৈছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি অবৈধ নাগৰিকক হিচাপে সজোৱাৰ ষড়যন্ত্ৰ চলিছে, আৰু এইদৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপি। ইলেকশ্যন কমিশ্যন বিজেপিৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ হৈছে। সংখ্যালঘুৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে এনেকুৱাকৈ ৰাজ্য কঁপাব ABMCয়ে। সংখ্যালঘুৰ ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে ৰাজপথ কঁপাব AMCয়ে। হয়, ABMCৰ ফালৰ পৰা ডাঙৰ মন্তব্য কৰিছে। জংগীতকৈ জংগী আন্দোলনৰ হুংকাৰ সভাপতি টাইছন হুছেইনৰ। সংখ্যালঘু মুছলমানৰ ভোটাৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে। হয়, এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব?
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হাতে হাতে নথি লৈ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু নিৰ্বাচন আয়োগে নটিচ জাৰি কৰা সহলোক আতংকিত কোনো অজ্ঞাত লোকে লোকসকলৰ বিৰুদ্ধে জমা দিছে অভিযোগ আৰু গম নোপোৱাকৈ জমা দিছে গম নোপোৱাকৈ জমা দিয়া হৈছে ফ্ৰম 7 দৰঙৰ মাগুৰমাৰীত চলি থকা এছআৰ প্ৰক্ৰিয়াত তীব্ৰ বিসংগতিৰ অভিযোগ এছআৰ প্ৰক্ৰিয়াত একাধিক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ 7 নম্বৰ ফৰ্মৰ জৰিয়তে বহু বৈধ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন বহু পৰিয়ালে বহু বছৰ ধৰি ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে হঠাতে তেওঁলোকৰ নাম সন্দেহযুক্ত বুলি দেখুৱাইছে নটিচ আৰু আতংক আৰু মানসিক চাপৰ সন্মুখীন ৰাজ্যৰ সংখ্যালঘু হাতে হাতে নথি লৈ ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘুসকল তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইখন অসম মুখ্যমন্ত্ৰীৰ পৈতৃক সম্পত্তি নহয় মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে মিয়াৰো সিমান অধিকাৰ আছে মুখ্যমন্ত্ৰীৰ ভোটৰ মূল্য আৰু মিয়া চালকৰ ভোটৰ মূল্য সমান এছআৰৰ জৰিয়তে সংখ্যালঘুৰ নাম কৰ্তন কৰিছে চৰকাৰ থৰক বৰক কৰি দিয়াৰ হুংকাৰ সংখ্যালঘুৰ 1 কোটি মুছলমানে কঁপাব ৰাজপথ অসম জনজীৱন স্তব্ধ কৰি দিয়াৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এছআৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইখন অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৈতৃক সম্পত্তি নহয় গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'